মানিকপুৰত স্বামী কৃষ্ণানন্দ দেৱৰ জন্ম জয়ন্তী উদযাপন অসমৰ পঞ্চমগৰাকী মহাপুৰুষ স্বামী কৃষ্ণানন্দ দেৱ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল কৃষ্ণানন্দ দেৱে মধুপুৰ সত্ৰ পৰিচালনা সমিতি গঠন কৰি সুৰক্ষা দিছিল মধুপুৰ সত্ৰ কৃষ্ণানন্দ দেৱৰ জন্ম জয়ন্তী উপলক্ষে অসম আৰু উত্তৰ বংগৰ হাজাৰ হাজাৰ ভক্তৰ ভিৰ হৈছে জন্ম জয়ন্তীৰ পৰা কিছু পৰিৱেশ দেখুৱাব আমাৰ নামনি অসমৰ ব্যুৰ চিফ সীমান্ত চৌধুৰী মহাপুৰুষ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী দেৱৰ আজি 128 সংখ্যক জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী মানিকপুৰৰ গোবিন্দ ভৱন তিনিদিনীয়াকৈ আৰু এই মুহূৰ্তত শোভাযাত্ৰা চলি আছে আৰু শোভাযাত্ৰাৰ দৃশ্য মই এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়াকৈ আৰু কৃষ্ণানন্দ প্ৰভু যেহেতু একেধাৰে তেওঁ মুক্তি যুঁজাৰু আছিলে ৰাজনীতিবিদ আছিলে আৰু তাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্ম তেওঁ প্ৰচাৰক আছিলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁ গৈছিলে গৈ বিভিন্ন ধৰ্ম বিষয়ে তেওঁ অধ্যয়ন কৰিছিলে আৰু তাৰ পিছত তেওঁ কিন্তু উপলব্ধি কৰিছিলে যে শ্ৰীমন্ত শংকৰদেৱৰ যি এক শৰণ নাম ধৰ্মক এয়াই শ্ৰেষ্ঠ আৰু তাৰ পিছত তেওঁ আহি প্ৰথমতে মৰিগাঁৱত তেওঁ সত্ৰ স্থাপন কৰে আৰু এক শৰণ নাম ধৰ্ম তেওঁ প্ৰচাৰ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ অসম তথা উত্তৰ বংগৰ বিভিন্ন প্ৰান্তত 45খনকৈ সত্ৰ স্থাপন কৰে আৰু উত্তৰ বংগ আৰু অসমৰ কেইবা লক্ষাধিক তেওঁৰ ভক্ত আছে আৰু এই জন্ম জয়ন্তীৰ সময়ছোৱাত সেই ভক্তসকলে আহিছে আৰু যাৰ বাবে এনেধৰণৰ এক দীঘলীয়া শোভাযাত্ৰা এই মুহূৰ্তত মানিকপুৰত উলিওৱা হৈছে মুঠৰ ওপৰত এই মহাপুৰুষগৰাকীৰ প্ৰতি যি শ্ৰদ্ধা তাৰ বাবে সেই শ্ৰদ্ধাৰ বাবে তেওঁলোকে প্ৰত্যেক বছৰে এই জন্ম জয়ন্তীত আহি অংশগ্ৰহণ কৰে ভাগৱত শোভাযাত্ৰা এই মুহূৰ্তত চলি আছে আৰু উল্লেখ কৰিব লাগিব যে তেওঁ মুক্তি যুঁজাৰু আছিলে মহাত্মা গান্ধীৰ যি অসহযোগ আন্দোলন আছিলে তাত তেওঁ অংশ লৈছিলে আনহাতে বৰ্তমান বাংলাদেশৰ চিলেটৰ যি কাৰাগাৰ আছে সেই কাৰাগাৰত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সৈতে তেওঁ একেলগে কটাইছিলে কাৰাগাৰত এইগৰাকী মুক্তি যুঁজাৰু পৰৱৰ্তী সময়ত স্বাধীনতাৰ পিছতে তেওঁ বিধানসভালৈ দুবাৰকৈ নিৰ্বাচিতও হৈছিলে বিজনী বিধানসভা সমষ্টি আৰু কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপেও নিৰ্বাচিত হৈছিলে আৰু পৰৱৰ্তী সময়ত তেওঁ সকলো আদ দি কিন্তু ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁ ঘূৰে বিভিন্ন ধৰ্মৰ বিষয়ে তেওঁ অধ্যয়ন কৰে আৰু তেওঁ উপলব্ধি কৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ নাম ধৰ্ম যি আছে সেয়াই শ্ৰেষ্ঠ আৰু তাৰ পিছতে তেওঁ এই প্ৰচাৰ আৰম্ভ কৰি সত্ৰসমূহ স্থাপন কৰে তাৰে এখন সত্ৰ হৈছে অন্যতম সত্ৰ হৈছে মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰ আৰু এই গীতা সত্ৰত প্ৰত্যেক বছৰেই এনেধৰণে জন্ম জয়ন্তী উদযাপন কৰি থকা হয় আৰু এইবেলিও 128 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে তিনিদিনীয়াকৈ য'ত যথেষ্ট ভক্ত আহিছে উত্তৰ বংগ অসম বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভক্তই এই দিনকেইটাত ভিৰ কৰিবহি মই পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম এই দৃশ্য তাৰ সমান্তৰালভাৱে মই কিছু কথা জানিবলৈ যত্ন কৰিম এগৰাকী ডেকা সতীয়াগৰাকী আছে মোৰ সৈতে কি কয় আজিৰ দিনটোত মহাপুৰুষ শ্ৰীমন্ত কৃষ্ণানন্দ দেৱ তেওঁ এজন পঞ্চম মহাপুৰুষ আৰু তেখেতৰ এই সাৰ্থক কামত এক শৰণ নাম ধৰ্ম ভাগৱত ধৰ্মটো মহাপুৰুষ শংকৰদেৱৰ নীতি তেওঁ গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰি লৈ তেওঁ কি কৰিলে বৰপেটা সত্ৰৰ পৰা মানি লৈ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে আৰু তেওঁ প্ৰথমতেই আপোনাৰ মৰিগাঁৱত সত্ৰ পাতে লালুংসকলৰ মাজত সোমাই অতি পিছপৰা মানুহসকলক যেনে জংঘলৰ পৰা ওলাই আনি প্ৰকৃত মানুহ কৰিব পাৰে তাৰ কাৰণে তেওঁ তাত এখন সত্ৰ প্ৰতিষ্ঠা কৰিলে আৰু সেইদৰে কাম চলি আছে আৰু তাৰ পিছতেই মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত এই অসমৰ আমাৰ মানিকপুৰ অঞ্চলৰ ৰাইজসকলে ধৰি তেখেতে ইয়াতে ৰাখিবৰ কাৰণে তেওঁক অনুমতি দিলে আৰু তেখেতক ক'লে যে আপুনি ইয়াতে যি মাটি লাগে সিমানখিনি লওক আমি ৰাইজে চহি দিম এখন আশ্ৰম পাতক আপোনাক আমি ইয়াৰ পৰা যাব নিদিম সেইমতে তেওঁ ইয়াতে তেওঁ 35 বিঘা মাটি মতিলাল বৰাদেৱে ৰেভিনিউ মিনিষ্টাৰ তেখেতে দান দিলে কৰি দিলে আৰু সেইমতে আজি এই গোবিন্দ ভৱন গীতা সত্ৰখন চলি আছে আৰু এতিয়া গৌৰীব গীতা সত্ৰ হৈ থকা নাই ই এখন গুৰুধাম হৈ আছে আসাম বেংগল সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ ইয়াতে অবাধ গতি আৰু সকলো ধৰ্মৰ মিলন ভূমি গোবিন্দ ভৱন গীতা সত্ৰ আৰু এই গীতা সত্ৰতে যিহেতু 128 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে মই শোভাযাত্ৰাৰ অংশ দেখুৱাবলৈ যত্ন এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সীমান্ত চৌধুৰী আমাক এই কাৰ্যসূচীৰ পৰা পোনপটীয়া পৰিৱেশ দেখুওৱাৰ বাবে